আজি আমি পৰীক্ষা কৰিম পানীত কিমান আইৰণ আছে, কোনটো পানীত আইৰণ আছে কোনটো পানীত আইৰণ নাই। আমাৰ সাধাৰণতে দুটা বৰিং কৰা হৈছে। এটা পূৰ্বৰে থকা বৰিং, আমি যিটো পানী খাই থকা হৈছে, আৰু নতুন এটা বৰিং আছে। নতুন বৰিংটো বহু দলৈকে পোতা হৈছে। গতিকে এতিয়া আমি পৰীক্ষা কৰিম দুটাৰ পৰা দুটা চেম্পুল লৈ পৃথকে পৃথকে। এইটো আপোনাৰ 130 ফিট পোতা হৈছে নতুন বৰিং। আৰু এইটো হৈছে পুৰণি বৰিং। এইটো সোঁহাতে থাকিব নতুন বৰিং 130 ফিট পোতা বৰিং কৰা হৈছে, বৰেল কৰা হৈছিল। আৰু দ্বিতীয়টো হৈছে পূৰ্বৰে থকা 60 ফিট কৰা হৈছে। দুটাত আইৰণৰ পৰিমাণ কিমান আছে চেক কৰিম। আমাৰ লগত আছে আইৰণৰ এই পৰিমাণ কেনেকৈ চেক কৰিব। আমাৰ লগত আছে গুৱাভা লিভছ, মানে মধুৰিআমৰ বা সৈফ্ৰামৰ পাত। এই পাতখিলাৰে আমি দুটাতে মানে মিক্স কৰি দিম। এইটো নতুন বৰিঙৰ, এইটো পুৰণি। এইটো মহাৰি, এতিয়া আমি দেখিবলৈ পাইছোঁ যে লাহে 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 বাওঁফালে থকা চেম্পুলটো কালাৰটো পৰিৱৰ্তন হৈ আহিছে। বাওঁফালে থকাটো সাধাৰণতে ডাৰ্ক ভায়লেট কালাৰ এটা কালাৰলৈ পৰিৱৰ্তন হৈছে, আৰু সোঁফালটো একে গুৱাভা লিভছ মধুৰিআমৰ পাত দিয়াৰ ফলত কালাৰটো বিশেষ একো পৰিৱৰ্তন হোৱা নাই। গতিকে ইয়াৰ পৰা আমি প্ৰমাণিত হয় যে সোঁফালৰটোত আইৰণৰ পৰিমাণ সিমান সংখ্যক নাই, কিন্তু বাওঁফালৰ আগৰ বৰিংটোত আছে। আমি গুৱাভা লিভছত সাধাৰণতে টেনিং এচিড বুলি এটা থাকে, সেইটোৱে কি কৰে আইৰণৰ লগত বিক্ৰিয়া কৰি